মানে খুব দুৰ্ভাগ্যজনকভাৱে দুগৰাকী নাবালিকা সুস্মিতা মৃদ্ধা আৰু এগৰাকী আছিলে আপোনাৰ সোনিয়া পাহাৰীয়া দুইজনী আচলতে দৈজান বুলি এটা জান তাত হঠাৎ আজি পাছবেলাৰ সময়ত তাতে পানী বৃদ্ধি পালে আৰু ইহঁতে তাতে ওচৰতে সম্ভৱ তাতে পানীতে সাঁতুৰিব গৈছিল নাইবা কিবা কাৰণত তাতে আছিলে কিন্তু দুয়োগৰাকী মানে পানীত উঠি গ'ল। স্থানীয় মানুহে যদিও উদ্ধাৰ কৰিলে কিন্তু উদ্ধাৰ কৰি এতিয়া বৰ্তমান তিতাবৰ অসামৰিক চিকিৎসালয়ত তেওঁলোকৰ দুয়োগৰাকীকে অনা হৈছে কিন্তু ইয়াতে ইতিমধ্যে চিকিৎসকে দুয়োগৰাকীকে মৃত বুলি ঘোষণা কৰিছে। তো খুব দুৰ্ভাগ্যজনক ঘটনা যদি আচলতে তিতাবৰত এইটো আচলতে এটা অপ্ৰত্যাশিত বানপানী এইবাৰ যিটো হৈছে। তিতাবৰ ৰাইজে কোনোদিন ভবা নাই এনেকুৱা বানপানীৰ কথা আৰু হেবিটো নাই তিতাবৰ ৰাইজৰ বানপানীৰ লগত আৰু আজি কেইবাটাও তেনেকুৱা মানে মাথাউৰি ভাঙিছে ক'ৰবাত কিবা কিন্তু এইটো আটাইতকৈ দুখজনক। দুগৰাকী নাবালিকাই তেওঁলোকৰ মানে বানপানীৰ ফলত তেওঁলোকৰ আজি মৃত্যুৰ মুখত পৰিলে। পৰিয়াল দুটাৰ প্ৰতি এতিয়া আৰু আচলতে সমবেদনা জনাবলৈও ভাষা নাই। তো মই ভাবোঁ যে এই দুৰ্যোগ এটা প্ৰাকৃতিক দুৰ্যোগ আৰু তাৰ ফলত আচলতে তিতাবৰে এইবাৰ আচলতে বহুত বেছি এটা কষ্টকৰ হৈছে তিতাবৰৰ কাৰণে। তো দুয়োগৰাকী নাবালিকা আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে প্ৰকৃতিয়ে যদি অলপ চকু মেলি চায় বৰষুণটো যদি কমে তো মই ভাবোঁ যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ নিশ্চয় আহিব। তিতাবৰত আচলতে তিতাবৰ ৰাইজে বানপানীৰ এনেকুৱা প্ৰকোপটো খুব কম দেখিছে আৰু যাৰ কাৰণে হয়তো বহুত বেছি সজাগ নহয়। তো মই এটাই আহ্বান জনাম অভিভাৱকসকলক যে এতিয়া আচলতে পানীত খেলিবলৈ বুলি ল'ৰা ছোৱালীক পঠিয়াব নালাগে। বিশেষকৈ নাবালিকা নাবালকক কোনো কাৰণতে যাতে পানীৰ লগত সাঁতোৰা নাইবা কিবা কৰা এইবিলাক ধেমালি কৰিবলৈ যাতে নপঠিয়ায় সেইটো মই বিনম্ৰ আহ্বান জনাইছোঁ। কাৰণ দুগৰাকী নাবালিকাই প্ৰাণ হেৰুৱাইছে কেৱল মাত্ৰ এইটো কাৰণে যে হয়তো অভিভাৱকসকল যদি অলপ সজাগ হ'লহেঁতেন আৰু এইটো যেতিয়া এই যিটো বিধ্বংসী বান ইয়াত যদি অন্ততঃ তেওঁলোকক পানীত নামাৰ পৰা তেওঁলোকক বাধা দিলেহেঁতেন হয়তো এনেকুৱা ঘটনা নহ'লহেঁতেন। কিন্তু যিয়ে নহওক এটা আকস্মিক এটা ডাঙৰ দুৰ্ঘটনা হৈ গ'ল। মই আশা কৰোঁ যে অভিভাৱকসকলে অন্ততঃ এই বানপানীৰ দুৰ্যোগৰ সময়খিনিত অন্ততঃ সজাগ হৈ নিজৰ সন্তানক যাতে পানীৰ পৰা অলপ আঁতৰত থাকিবলৈ আহ্বান জনায় এইটো মই আহ্বান জনাওঁ।